যোৰহাট ৰজামৈদাম নিউ কলনীৰ বাসিন্দা আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত বানপীড়িতসকলৰ বাবে সাহায্য বিতৰণ কৰা হয়। উল্লেখযোগ্য যে 8 আগষ্ট শনিবাৰে ইলাইট মাইক্ৰ হাইড্ৰল পাৱাৰ প্ৰজেক্ট ক্ষুদ্ৰ জলশক্তি উৎপাদক সমিতিৰ সহযোগত প্ৰদান কৰা হয় বান সাহায্য। ক্ষুদ্ৰ জলশক্তি উৎপাদক সমিতিৰ তৰফৰ পৰা কৃষ্ণা ভূঞাই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা চৰকাৰখন আৰু বান আক্ৰান্ত ৰাইজলৈ সমবেদনা আগবঢ়োৱাৰ লগতে শুভাকাংক্ষীসকলক আন্তৰিক মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰে। নমস্কাৰ ৰাইজ, এয়া আমি এলেংমৰা খুটিয়া পুটাইত আহি উপস্থিত হৈছোহি। আপোনালোকে নিশ্চয় দেখা পাইছে এইখিনি কিমান পানী। মই ৰজামৈদাম কস্তুৰীয়া ৰোডৰ 1 নং ৱাৰ্ডৰ নিবাসী 75 নং বুথৰ আৰু মহিলা মৰ্চাৰ সেই বুথৰ মহিলা মৰ্চাৰ সভাপতিও আৰু মই NGO এটাও বৰ্তমান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ব্যুৰ ৰিপৰ্ট নিউজ নাও।